হয়, মই বৰ্তমান উপস্থিত আছোঁ শ্বিলং আনাৰস হ'লচেল মাৰ্কেটত। আনাৰস কিনিব গ'লোঁ ৰাতিপুৱা 3টাত গৈ পালোঁ আৰু আনাৰসৰ ৰেট কি এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাওক, আনাৰস হ'ল 3টা কোৱালিটি, এটা হ'ল সৰু, এটা মিডিয়াম, এটা ডাঙৰ। ডাঙৰটো প্ৰাইচ এনেও বেছি থাকে 900, 1000, 20 আৰু হ'ল মিডিয়ামটো হ'ল 700, 850 টকা এনে প্ৰাইচ আৰু যিটো সৰু আছে সেইটো হ'ল 500, 450 টকা প্ৰাইচ ৰখা হৈছে। আৰু চাওক শ্বিলং যিটো আনাৰস হ'লচেল মাৰ্কেট চব লেডিজ মানুহ হয়, চব খাচীয়া, মেঘালয় শ্বিলং আৰু মিঠা চব গেৰাণ্টি আনাৰস। চাওক মই বৰ্তমান গাড়ী লোড কৰিলোঁ আৰু অলপ আছে কিনিবৰ কাৰণে, তেতিয়া সম্পূৰ্ণ হ'ব গাড়ী লোড। আমাৰ বুঢ়াগাঁৱত আৰু লাহীঘাট মানে আনাৰসৰ ৰেটটো কম, কিন্তু শ্বিলঙত কিনিব গ'লে বহুত মূল্যত কিনি আনিব লাগে। ইয়াত বজাৰত মানে অনাৰ পিছত পাত্তা হয়, কাৰ আগত কোনে বিকিব, লছ হওক বা লাভ হওক সেয়া নিবিচাৰে। আনাৰস থাকিলেই লছ হ'ব, কিন্তু বিকিব লাগিব। চাওক তাততো সম্পূৰ্ণ পইচা দি থৈ আহে, তাৰপিছত ইয়াত অহাৰ পিছত মানে টকা গোটোৱাটো বহুত অসুবিধা। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ নাপাহৰিব।